এইটো এনেকৈ একদম পুৰা পাকা বেল আজি স্লাড এটা বনাম। তো হাই হেল্ল' নমস্কাৰ, নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। তো আজি মোৰ দোকানত কি বস্তু হ'ব আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। চালি তো আজি মোৰ দোকানত পাব আপোনালোকে এইবিলাক অমিতা হ'ব, ডাঙৰ ডাঙৰ অমিতা আছে, লোকেল অমিতা একদম এইবিলাক। তাৰপিছত ইপিনে এইফালে চাউগিলা পকা পকা অমিতা আছে। তাৰপিছত এইবিলাক এইফালে আছে আপোনাৰ লোকেল আম, লোকেল অমিতা এইবিলাক চাওক, ডাইৰেক্ট গছৰ পৰা ছিঙি আনা। আৰু এইফালে আঙুৰ এনেকৈ ৰাখিছোঁ, মানে শালিকৈ খায় আঙুৰবিলাক, সেইকাৰণে এনেকৈ ৰাখিছোঁ। আঙুৰ আছে এইফালে আৰু এইফালে আম আছে, তাৰপিছত গোলাপজাম, মধুৰিআম আছে এইফালে আৰু আপেল আছে এইফালে। খাব বিচাৰিলে আহিলেই হ'ল। আৰু এইবিলাক লোকেল আম আছে এইবিলাক, আৰু বেলেগ মানে বেলেগ গছৰ আম এইবিলাক। আৰু চাওক লোকেল ৰঙা ৰঙা আম এইবিলাক চাওক, লাগিলে আহিব পাৰে। লোকেল আম বৰ্তমান আমৰ ছিজন আৰু চাৰিওফালে বৰ্তমান আমবিলাক ওলাই আছে। তো তাৰ কাৰণে আনিছোঁ এইবিলাক লোকেল হয় একদম, আমবিলাক পুৰা মিঠা আছে, লাগিলে লৈ যাব পাৰে। এনেকুৱা সেন্দুৰীয়া তিয়ঁহ আছে, এইবিলাক লোকেল তিয়ঁহ আছে, লাগিলে আহিব। লোকেল নেমু আছে এইবিলাক, লাগিলে আহিব। বেল আছে, শুকান নাৰিকল, আৰু এইবিলাক ঔটেঙা, লাগিলে আহিব। এলিফেণ্ট আপেল, আৰু এইবিলাক হ'ল হালধি। আনাৰসখিনি শেষে পাল, বেছি নাই আৰু এই এটাই আছে, এক পিচে আছে আনাৰস। আহিব আৰু মোটামুটি কালি সোমবাৰ, মঙলবাৰ, বুধবাৰ, সকলো বুধবাৰে আহিব। সেইদিনা পাব আনাৰস আহিলে। এইবিলাক চাওক, দাৰ্জিলিং আনাৰস এইবিলাক। তাৰপিছত বগৰী আছে এইবিলাক, শুকান বগৰী। তাৰপিছত বাকলি থকা তেতলি আছে এইবিলাক, আৰু বাকলি গুচোৱা তেতলি এইবিলাক। এইটো বাকলি থকা তেতলি, এইটো বাকলি থকা তেতলি, আৰু এইটো বাকলি গুচোৱা তেতলি। আৰু এইবিলাক কল আছে, মালভোগ কল, ভাল ভাল কল আছে। আজি আহিছে মানে পকিছে এইবিলাক কলবিলাক, লাগিলে আহিব পাৰে। লগতে এইবিলাক তৰমুজ আছে, তাৰপিছত তৰমুজ হ'ব, ৰঙালাও আছে এইবিলাক, আৰু এইবিলাক টেঙা চব্জি খোৱাৰ কাৰণে, আৰু কোমোৰা আছে এইবিলাক। তো এইখিনি বস্তু এইফালে ডাব আছে, এইবিলাক ভাল ভাল ডাব হ'ব, লাগিলে আহিব আপোনালোকৰ। মালাই থকা আছে, মালাই নথকাও আছে, মানে পানী থকা হ'ব, পানী নথকা, মানে পানী কম থাকিব এইবিলাক, এইবিলাকত মালাই থ'ব। এইটো আছে ডাব, লাগিলে আহিব। আৰু এইটো হ'ল কঁঠালৰ চিপ্ছ, জেক ফ্ৰুইট চিপ্ছ। এইকেইটা আৰু বেছি নাই, শেষ পাল, লাগিলে আহিব সোনকালে। আৰু এইফালে আছে অমিতা, তাৰপিছত আনাৰস, তৰমুজ, আম, তাৰপিছত মধুৰিআম, তিয়ঁহ, এইবিলাক গোটেইখিনি আছে। আজি এটা নতুন মই স্লাড এটা বনাম। এইটো হ'ল আপোনাৰ বেল, এইটো চাওক, এইটো এনেকৈ একদম পূৰা পকা বেলৰ মানে স্লাড বনাম এটা। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব কেনেকৈ বনাওঁ। তো এইটোৰ কাৰণে বেলটো প্ৰথমতে এইখিনি উলিয়াই ল'ব লাগিব। মই এতিয়া বেলটো উলিয়াই আছোঁ, এইটো চাওক। পাল্প, বেলৰ এইখিনি পাল্প হয় একচুৱেলি। বেলটো পূৰা পাকি গৈছে, মানে পকিছে আৰু। বেল একচুৱেলি খাব লাগে চ'ত মাহত খাব লাগে, কিন্তু আজিকালি বেলবিলাক মোটামুটি এতিয়াতো জেঠ মাহ পৰিল, তো জেঠ মাহতো থাকে, জেঠ মাহলৈকে। খুবেই এটা হেল্ডি বস্তু হয় বেলটো, একচুৱেলি খাব লাগে, এইবিলাক বতৰৰ ফল। তো পাল্পখিনি ওলোৱা ৰেডি হৈ গ'ল, এইটো বাকলিটো। তো পাল্পখিনি হৈ গ'ল ৰেডি, উলিওৱা হৈ গ'ল। বাকী ইয়াতে মই মছলাখিনি দি আছোঁ। তো ইয়াতে নিমখ, তাৰপিছত অলপমান জ্বালাও যাব, কাচন্দ থাকিব। এইটো চাওক, প্লেটটো এনেকুৱা আছে, এইটো ওলাই লওঁ।
লাগিলে আহিব আপোনালোকে খাব বিচাৰিলে। আৰু ওপৰত এটা চেৰি দি দিছোঁ, দিয়াৰ কাৰণে আৰু বেছি ভাল লগা হৈছে। যাতে খাব বিচাৰে আহিলে হ'ল, খাব পাৰিব। তো আপোনালোকে যদি এনেকৈ হেল্ডি টেষ্টি য়ামি চালাড খাব বিচাৰে, ফ্ৰেছ চালাড ছিজনেল চালাড মানে খাব বিচাৰে, তেতিয়াহ'লে মোৰ দোকানলৈ আহিব পাৰে। আৰু মোৰ দোকানৰ এড্ৰেছটো হ'ল চালবাৰী। চালবাৰী মানে আপোনালোকে যদি চালমৰা এইফালৰ পৰা আহে, চালমৰা গোৱালপাৰা এইফালৰ পৰা আহে, তেতিয়াহ'লে আপোনালোকে চালবাৰী চৌকটো পাৰ হৈ আহিব লাগিব। চালবাৰী চৌকটো পাৰ হৈ আহিয়ে লেফ্ট চাইডে 2 নম্বৰ দোকানখন মোৰ হয়। এইটো এনেকৈ ৰাস্তাতে আহি কিনে ইয়াতে মোৰ দোকানখন। আৰু আপুনি যদি চাপৰ বহলপুৰ কোকৰাঝাৰ বিলাচীপাৰা ধুবুৰী সিফালৰ পৰা আহে, তেতিয়াহ'লে আপোনালোকে তালগুৰি যিটো চক আছে তালগুৰি চকটো পাৰ হৈ আহিব লাগিব। আৰু তালগুৰি চকটো পাৰ হৈ আহিয়ে চালবাৰী নোপোৱাৰ আগত ৰাইট চাইডে 2 নম্বৰ দোকানখন মোৰ হয়। এইটো এনেকৈ ৰাস্তাত আহি কিনে ইয়াৰ পাব মোৰ দোকানখন। তো গতিকে আহক সকলোৱে আৰু আহি মোৰ দোকান নতুন ফলৰ সোৱাদ লওক। তো আজিলৈ ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ। নতুন এটা ব্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ। জয় অসম। দোকান বন্ধ হোৱা নাই, কিন্তু হঠাতে আৰু বৰষুণ আহি যায়। বৰষুণ আহি আছে। তো কি কৰোঁ, উপায় নাই, ৰখিব লাগিব এতিয়া বৰষুণৰ কাৰণে। বৰষুণ আহিলে তাৰপিছতে যাব পাৰিম। সন্ধিয়াতে দুবাৰমান আহিলে বৰষুণ, এবাৰ আহিছিলে কমিলে আৰু আহিলে। তো তাৰ আগত যাব পাৰিলে ভাল আছিলে ঘৰত, কিন্তু উপায় নাই, বৰষুণ আহি আছে। তো আজিলৈ ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাকত ব্লগবিলাক চাই কেনেকুৱা পায় জনাব এবাৰ। আৰু ভিডিঅ'বিলাক ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ফ'ল' কৰিব নাপাহৰিব। আৰু মোৰ ইউটিউব চেনেল আছে, তাতে আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো ধন্যবাদ। জয় অসম, জীবন জিন্দাবাদ।